গুৰুত্বপূৰ্ণ খবৰ ট্ৰাম্পৰ পুনৰ দুমুখীয়া নীতি এইবাৰ স্পষ্টকৈ কৈছে ইৰাণক যে $300 বিলিয়ন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল সেই কথা পূৰ্ণ কৰিছে আৰু তাৰ পিছতেই পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য ট্ৰাম্পে স্পষ্টকৈ কৈছে ইৰাণক $300 নিযুত পৰিশোধ দিয়াৰ কথা পোনপটীয়াকৈ খাৰিজ কৰিছে আৰু ইয়াৰ পিছতেই আমেৰিকা ইৰাণৰ চুক্তিক লৈ এতিয়া অনিশ্চয়তা আহি পৰিছে ইয়াৰ উপৰি ট্ৰাম্পক লৈ ডাঙৰ মন্তব্য কৰিছে ইৰাণে পোনপটীয়াকৈ কৈছিল আমেৰিকাৰ আক্ৰমণ আমি নাপাহৰো আমেৰিকাই যি আমাক আক্ৰমণ কৰিলে সেই আক্ৰমণ আমি সদায় মনত ৰাখিম আৰু এইসমূহৰ মাজতেই ট্ৰাম্পৰ দুমুখীয়া নীতিক লৈ এতিয়া পুনৰ এবাৰ মধ্যপ্ৰাচ্যত চিন্তাত পৰিবলগীয়া হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম মেট ৱাৰ ব্ৰেকিং আমেৰিকা ইৰাণ চুক্তিৰ মাজতে ট্ৰাম্পৰ দুমুখীয়া নীতি এটা গুৰুত্বপূৰ্ণ খবৰ $300 নিযুত সাহায্যৰ বাতৰি খাৰিজ কৰিলে ট্ৰাম্পে আমেৰিকা ইৰাণৰ চুক্তিক লৈ কালিৰ দিনটোত কেইবাটাও বাতৰি পৰিৱেশন হৈছিল কিন্তু বৰ্তমান ট্ৰাম্পে $300 বিলিয়ন চুক্তি যি আছিলে সেই কথা খাৰিজ কৰিছে ট্ৰাম্পৰ দাবী ইৰাণক কোনো ধন দিয়া হোৱা নাই এয়া ডেমক্ৰেটছৰ ফেক নিউজ বুলি উল্লেখ কৰিছে নতুন চুক্তিৰ অধীনত পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰিবলৈ সন্মত হৈছে ইৰাণ তাৰ সমান্তৰালকৈ ইৰাণক ক্ষতিপূৰণ দিয়াৰ কথা আছিল শান্তি চুক্তিৰ ক্ৰেডিট লোৱাৰ মাজতে আমেৰিকাৰ আভ্যন্তৰীণ ৰাজনীতিত এতিয়া তীব্ৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে আমেৰিকা ইৰাণৰ শান্তি চুক্তিত এতিয়া অনিশ্চয়তা দেখিবলৈ পোৱা গৈছে কিয়নো ট্ৰাম্পে পুনৰ এবাৰ দুমুখীয়া নীতি অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত স্পষ্ট হৈছিলে এই কথা যে আমেৰিকা ইৰাণৰ শান্তি চুক্তি হ'ব ছুইজাৰলেণ্ডত 19 জুলাইত এই শান্তি চুক্তি হ'ব আৰু সেই শান্তি চুক্তিক লৈ ইৰাণে কেইবাটাও চৰ্ত বান্ধি দিছিলে তাৰে ভিতৰত এটা অন্যতম চৰ্ত আছিলে আমেৰিকাই ইৰাণত কৰা আক্ৰমণত যিসমূহ ক্ষতি হ'ল সেই সকলো বস্তুৰ বা সকলো সম্পত্তিৰ ক্ষতিপূৰণ দিব লাগিব আৰু তাৰ বিনিময়ত আমেৰিকা আৰু মিত্ৰ ৰাষ্ট্ৰসমূহে ইৰাণক দিব লাগিব প্ৰায় $300 বিলিয়ন ক্ষতিপূৰণ কিন্তু বৰ্তমান সময়ত ট্ৰাম্পে সেই দাবী সম্পূৰ্ণৰূপে খাৰিজ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতেই এতিয়া অনিশ্চয়তা হৈ পৰিছে আমেৰিকা ইৰাণৰ শান্তি চুক্তিক লৈ ট্ৰাম্পৰ দুমুখীয়া নীতিক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ইৰাণে কৈছিল আমি আমেৰিকাক বিশ্বাস নকৰো কিন্তু বিশ্ব শান্তিৰ কাৰণে আমি এই চুক্তিত স্বাক্ষৰ কৰিছো কিন্তু বৰ্তমান সময়ত আমেৰিকাই পুনৰ এবাৰ দুমুখীয়া নীতি অৱলম্বন কৰিছে আমেৰিকা ইৰাণ চুক্তিৰ মাজতে আমেৰিকাৰ ডাঙৰ মন্তব্য $300 নিযুত বাতৰি খাৰিজ কৰিছে 100 দিনৰ সংঘাতৰ অন্ত পেলাই দুই দেশৰ মাজত শান্তি চুক্তিৰ কথা আলোচনা হৈছিল কিন্তু বৰ্তমান ট্ৰাম্পে পুনৰ এবাৰ দুমুখীয়া নীতি অৱলম্বন কৰিছে পোনপটীয়াকৈ কৈছে ইৰাণক $300 নিযুত পৰিশোধ কৰাৰ কথা খাৰিজ কৰিছে আৰু ইয়াৰ পিছতে এতিয়া আমেৰিকা ইৰাণৰ শান্তি চুক্তিত অনিশ্চয়তা আহি পৰিছে আৰু ইয়াক লৈ ইৰাণে কি কৰে তাৰ লক্ষণীয় হ'ব তাৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছিল ইৰাণে আমেৰিকাক সকিয়নি প্ৰদান কৰিছিল ট্ৰাম্পে বা আমেৰিকাই ইৰাণত যি আঘাত কৰিলে সেই সকলো আঘাত কেতিয়াও নাপাহৰে প্ৰতিটো আঘাতৰ কথা মনত ৰাখিম বুলি সংবাদ মাধ্যম যোগে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘাছে স্পষ্ট কৰিছিল আৰু বৰ্তমান ট্ৰাম্পৰ এই মন্তব্যৰ পিছতে পুনৰ এবাৰ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিশ্বৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো ট্ৰাম্পে পুনৰ এবাৰ দুমুখীয়া নীতি অৱলম্বন কৰিছে যে ট্ৰাম্পক স্পষ্টকৈ ইৰাণে কৈছিলে আমি ট্ৰাম্পক বিশ্বাস নকৰো আমেৰিকাক বিশ্বাস নকৰো কিন্তু বিশ্ব শান্তিৰ কাৰণে বিশ্বত শান্তি শৃংখলা বৰ্তাই ৰাখিবৰ কাৰণে আমি শান্তি চুক্তিত সন্মত হৈছো কিন্তু তাৰ পূৰ্বে শান্তি চুক্তিত স্বাক্ষৰ হোৱাৰ পূৰ্বে ট্ৰাম্পৰ ডাঙৰ মন্তব্য 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ হ'ব 19 জুনত ছুইজাৰলেণ্ডৰ শান্তি চুক্তিত স্বাক্ষৰ হ'ব কিন্তু স্বাক্ষৰ হোৱাৰ পূৰ্বেই ট্ৰাম্পৰ এই মন্তব্যক পিছতে এতিয়া পুনৰ এবাৰ মধ্যপ্ৰাচ্য যুদ্ধৰ উকমুকনি দেখিবলৈ পোৱা গৈছে কি হ'ব তাক লৈ অনিশ্চয়তা আহি পৰিছে আমেৰিকা ইৰাণৰ শান্তি চুক্তিক লৈ এতিয়া কি হ'ব তাক লৈ এতিয়া প্ৰশ্নবোধক চিন আহিছে কিয়নো ট্ৰাম্পে পোনপটীয়াকৈ কৈছে ইৰাণক আমি ক্ষতিপূৰণ নিদিও যি ক্ষতিপূৰণৰ বাতৰি ওলাইছে সেই বাতৰি সম্পূৰ্ণ ফেক বা ভুৱা বুলি উল্লেখ কৰিছে আনফালে
ইৰাণে পোনপটীয়াকৈ চৰ্ত ৰাখিছিলে যে আমাৰ যিসমূহ সম্পত্তি ধ্বংস কৰা হ'ল সেই সকলো ক্ষতিপূৰণ দিব লাগিব। প্ৰায় $300 বিলিয়ন সম্পত্তি ধ্বংস হৈছিলে আৰু পুনৰ নিৰ্মাণৰ কাৰণে প্ৰায় $300 বিলিয়ন সম্পত্তি বা টকা তেওঁলোকক দিব লাগিব বা ডলাৰ তেওঁলোকক দিব লাগিব বুলি উল্লেখ কৰা হৈছিলে আৰু এই সকলো কথাত ট্ৰাম্পে মান্তি হৈছিলে। কিন্তু আজিৰ দিনটোত ট্ৰাম্পে পুনৰ এবাৰ বিপৰীত মন্তব্য কৰিছে। ট্ৰাম্পে পুনৰ এবাৰ বিপৰীত মন্তব্য কৰি ডাঙৰ কথা ঘোষণা কৰিছে স্পষ্টকৈ ইৰাণক আমি কোনো ধৰণৰ ক্ষতিপূৰণ নিদিওঁ। যি ক্ষতিপূৰণৰ বাতৰি ওলাইছে বা ইৰাণক $300 নিযুত পৰিশোধ কৰাৰ কথা যি ওলাইছে বা বাতৰি যি ওলাইছে সেই বাতৰি সম্পূৰ্ণ ভুৱা বুলি উল্লেখ কৰিছে। আৰু ইয়াৰ পিছতেই মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰ এবাৰ উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। শান্তি চুক্তি বাহাল ৰখাৰ পূৰ্বে ট্ৰাম্পৰ এই মন্তব্যক লৈ এতিয়া বিশ্বত বা মধ্যপ্ৰাচ্যত চৰ্চা আৰম্ভ হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰা পুনৰ ডাঙৰ খবৰ আহিছে। ট্ৰাম্পৰ পুনৰ দুমুখীয়া নীতি, ইৰাণক $300 নিযুত পৰিশোধ কৰাৰ কথা অস্বীকাৰ কৰিছে ট্ৰাম্পে। কালিৰ দিনটোত ইৰাণে কেইবাটাও চৰ্ত বান্ধি দিছিল। প্ৰথম চৰ্ত আছিল ইৰাণৰ যিসমূহ পাৰমাণৱিক ঘাটি বা যিসমূহ সম্পত্তি ধ্বংস কৰিছিলে আমেৰিকাই সেই সকলো সম্পত্তিৰ ক্ষতিপূৰণ দিব লাগিব। তাৰোপৰি মধ্যপ্ৰাচ্যৰ পৰা আমেৰিকান সেনা আঁতৰি যাব লাগিব আৰু তাৰ বিনিময়ত ইৰাণে খুলি দিব ষ্ট্ৰেইট অফ হৰমুজ। ইয়াৰ উপৰি ট্ৰাম্পে বা আমেৰিকাই ইৰাণৰ ওপৰত যি কৰ বা টেৰিফ আৰোপ কৰিছিল সেই সকলো টেৰিফ আঁতৰাব লাগিব বা ষ্ট্ৰেইট অফ হৰমুজৰ পৰা ইৰাণে পোনপটীয়াকৈ তেল বিক্ৰী কৰিব পাৰিব আৰু তেল বিক্ৰীৰ সকলো ৰাজহ ইৰাণে লাভ কৰিব। সেই সকলো চুক্তি আছিলে, কিন্তু ট্ৰাম্পে পুনৰ এবাৰ দুমুখীয়া নীতি অৱলম্বন কৰিছে। $300 নিযুত সাহায্যৰ বাতৰি খাৰিজ কৰিছে। চুক্তিত যি আছিলে সেই চুক্তি বৰ্তমান খাৰিজ কৰিছে আৰু এনেকৈ ট্ৰাম্পৰ দুমুখীয়া নীতি দেখি পুনৰ এবাৰ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইৰাণে কি মন্তব্য আগবঢ়ায় লক্ষণীয় হ'ব। ইৰাণে পোনপটীয়াকৈ কৈছিলে বা স্পষ্টকৈ ট্ৰাম্পক সকিয়নি কৰিছিলে যে আমি কেৱল বিশ্বত শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈহে এই চুক্তিত সন্মতি হৈছোঁ, কিন্তু ট্ৰাম্পক বা আমেৰিকাক বিশ্বাস নকৰোঁ। আৰু ইৰাণৰ যি আশা, ইৰাণে যি কৈছিলে সেয়া সম্পূৰ্ণৰূপে সঁচা প্ৰতিফলিত হৈছে। ট্ৰাম্পে পুনৰ এবাৰ দুমুখীয়া নীতি অৱলম্বন কৰিছে। কালিৰ দিনটোত ট্ৰাম্পে এটা কথা কৈছিলে আৰু আজিৰ দিনটোত পুনৰ এটা বিপৰীত কথা কৈছে, যাৰ ফলত মধ্যপ্ৰাচ্যত যি যুদ্ধ হৈ আছিলে সেই যুদ্ধত কিন্তু বৰ্তমানেও অনিশ্চয়তা আহি পৰিছে। শান্তি চুক্তিক লৈ অনিশ্চয়তা আহি পৰিছে। লক্ষণীয় হ'ব এতিয়া ট্ৰাম্পৰ এই নীতিক লৈ ইৰাণে কি মন্তব্য আগবঢ়ায়, ইৰাণে কি স্থিতি গ্ৰহণ কৰে। পোনপটীয়াকৈ কৈছিল ইৰাণে যে আমি নিজৰ দেশক ভাল পাওঁ, আমি নিজৰ সুৰক্ষাৰ কাৰণে যিকোনো পৰিস্থিতিলৈ যাব পাৰোঁ। গতিকে ট্ৰাম্পে ইৰাণৰ কথা মানিব লাগিব। যদিহে নামানে তেন্তে নিশ্চয়কৈ ভয়াৱহ পৰিস্থিতি হ'ব। আৰু বৰ্তমান সময়ত ট্ৰাম্পে যি দুমুখীয়া নীতি অৱলম্বন কৰিছে সেই নীতিক লৈ এতিয়া নিশ্চয়কৈ বিশ্ব ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে। তাৰ সমান্তৰালকৈ ইৰাণে কি পদক্ষেপ গ্ৰহণ কৰে তাত লক্ষণীয় হ'ব। আনফালে যদি চাওঁ, আমেৰিকা ইজৰাইলৰ বন্ধুত্বত হাত মেলিছে। ইজৰাইলে কৈছে আমেৰিকা ইৰাণৰ যি চুক্তি আছে সেই চুক্তিক লৈ আমি সন্মত নহয়, আমি একমত নহয়, গতিকে আমি আক্ৰমণ কৰিম। কালিৰ দিনটোত ইৰাণৰ যিসমূহ সমৰ্থিত সংগঠন আছে, বেইৰুটতে হওক বা অন্য স্থানতে হওক, সকলো সমৰ্থিত সংগঠনক আক্ৰমণ কৰিছিল, বিমান আক্ৰমণ কৰিছিল আৰু তাৰ পিছতেই ট্ৰাম্পে ইজৰাইলক সকিয়নি প্ৰদান কৰিছিল যে ইৰাণত কোনো আক্ৰমণ হ'ব নালাগে। আনহাতে ট্ৰাম্পৰ সেই মন্তব্যৰ প্ৰত্যুত্তৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে পোনপটীয়াকৈ কৈছিল আমি নিজৰ সুৰক্ষা নিজেই কৰিম, বিদেশী ৰাষ্ট্ৰৰ চাপত ইজৰাইলে কোনো কাম নকৰে। আনহাতে ইজৰাইল আমেৰিকাৰ সম্পৰ্কত ফাট মেলিলে ইফালে আমেৰিকা ইৰাণৰ শান্তি চুক্তিক লৈ বৰ্তমানো অনিশ্চয়তা আছে। গতিকে লক্ষণীয় হ'ব মধ্যপ্ৰাচ্যৰ পৰিস্থিতি কোন দিশে। ট্ৰাম্পৰ এই দুমুখীয়া নীতিৰ পিছতেই কিন্তু মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে। যি পৰিস্থিতি নিশ্চয়কৈ এতিয়া লক্ষণীয় হ'ব ইৰাণে কি মন্তব্য আগবঢ়ায়।